নমস্কাৰ মোৰ নাম দীক্ষিত দাস মই এবাৰ এপিএসসি সিসিই এক্সামিনেশনত ৰেংক 2 পাবলৈ সক্ষম হৈছোঁ AICS-ত মই SPM-ত কোচিং কৰিছিলোঁ মই SPM-ত অনলাইন বেটছত আছিলোঁ SPM-ৰ মোৰ প্ৰিপাৰেশ্যনত বহুতখিনি হেল্প কৰিছিলে যেনেকৈ SPM-ৰ মডিউলছ থাকে সাম স্পেচিফিক সেইবোৰে মানে প্ৰিলিমছত হেল্প কৰিছিলে লগতে মেইনছতো হেল্প কৰিছিলে মই মেইন প্ৰিপাৰেশ্যন ষ্টাৰ্টিং কৰিছিলোঁ 2020 পৰা তাৰপিছত মই মানে প্ৰথমতে UPSC বাবে মানে প্ৰিপেয়াৰ কৰি আছিলোঁ সো আফটাৰ মানে দুটা এক্সামিনেশ্যন দিয়াৰ পিছত দুটা এটেম্প দিয়াৰ পিছত মই APSC দিছিলোঁ 2020 তাত মই কোৱালিফাই কৰিব নোৱাৰিলোঁ ইণ্টাৰভিউলৈকে গ'লোঁ আৰু এতিয়া মই APSC 2022ত মই সাকসেসফুল হৈছোঁ মোৰ ষ্ট্ৰেটেজি আছিলে মানে ফাৰ্ষ্ট মানে মোৰ শিডিউলটো আছিলে মৰ্নিঙত মই নিউজপেপাৰ ফলো কৰোঁ তাৰপিছত মই ডিভাইড কৰোঁ সাবজেক্টটো গোটেই দিনটো ডিভাইড কৰি লওঁ মানে কোনটো সাবজেক্ট বেছি ইম্পৰ্টেন্স দিব লাগে যেনেকৈ হিষ্ট্ৰী মই ফোকাস কৰিছিলোঁ কাৰণ হিষ্ট্ৰী মোৰ উইক পইণ্ট আছিলে তেনেকৈ আৰু যেতিয়া মোৰ প্ৰিলিমছ এপ্ৰোচ হয় তেতিয়া মানে প্ৰিলিমছৰ ষ্ট্ৰেটেজিটো বেলেগ আছিলে মই তেতিয়া মানে ফোকাস কৰোঁ খালি প্ৰিলিমছৰলৈকে আৰু মানে মেইনলি কাৰেণ্ট এফেয়াৰ্ছ তাত মই মেগাজিনবোৰ ফলো কৰোঁ যেনেকৈ SPM-ৰ যোনটো মান্থলি মেগাজিন যোনটো ৰিলিজ হয় তাৰ এছাম স্পেচিফিকটো আছে সেইটোৰ কাৰণে মই প্ৰিলিমছত ফোকাস কৰোঁ তাৰপিছত যেতিয়া মানে প্ৰিলিমছ কোৱালিফাই হোৱাৰ পিছত মই মেইনছত মই ফোকাস কৰোঁ solely on মানে এনসাৰ ৰাইটিং তাত মই অলপ ডিসক্ৰিপটিভ বেচিছ বা সাবজেক্টিভ ওৰিয়েণ্টেড বেছি হৈ যাওঁ তাত এনালিটিকেল বেচিছ বা মোৰ কেনেকৈ ক্ৰিটিকেল এনালাইসিছ কৰিব পাৰোঁ এটা কুৱেশ্যনত সেইটো বেছি ফোকাস কৰোঁ তেনেকৈ মই মেইনছত মানে বেছি প্ৰেক্টিছ কৰিছিলোঁ এনসাৰ ৰাইটিং SPM-ৰ পৰা মই মক টেষ্টো লৈছিলোঁ ইভেন মানে এক্সট্ৰা মানে মকছো দিছিলোঁ টোটেল বহুতখিনি মকছ দিছিলোঁ টু ইম্প্ৰুভ মাই এনসাৰ ৰাইটিং আৰু মোৰ প্ৰেজেণ্টেশ্যন যোনটো আছে প্ৰেজেণ্টেশ্যনটো মই বহুত ফোকাস কৰিছিলোঁ এনসাৰটো কেনেকৈ প্ৰেজেণ্ট কৰিব পাৰোঁ বা ডায়াগ্ৰামছ বা ফ্লো চাৰ্ট কেনেকৈ দি কিনে মানে বেছি মানে কুৱেশ্যনটো মানে বেছি হাইলাইট কৰিব পাৰোঁ মানে মেইন ফোকাস যোনটো মানে কুৱেশ্যন সুধিছিলে SPM-ৰ মই হাই ইম্পেক্ট নোটছ ফলো কৰিছিলোঁ এছাম স্পেচিফিক যোনটো আছিলে বুকলেট সেইটো গোটেইখিনি মানে পঢ়িছিলোঁ আৰু মেইন ফোকাস এছামৰ যিবোৰ টপিক আছে খালি সেইটো মানে বুকলেটতে ফলো কৰিছিলোঁ সেইটোতে ইম্পৰ্টেণ্ট আছিলে মোৰ সেইটোতে ইম্পৰ্টেন্স দিছিলোঁ আৰু ক্লাছেছৰ ভিতৰত মই ছাৰৰ ক্লাছেছ কৰিছিলোঁ সত্যজিৎ ছাৰৰ ক্লাছ কৰিছিলোঁ আৰু সত্যজিৎ ছাৰৰ এছাম বাজেটৰ ক্লাছটো কৰিছিলোঁ সত্যজিৎ ছাৰে মোৰ মানে এথিক্স ক্লাছত যোনটো আছিলে সেইটো সত্যজিৎ ছাৰৰ বহুত ইম্পৰ্টেণ্ট হয় তাত কনচেপচুৱেল ক্লিয়াৰিটি বহুত ভালদৰে হৈ যায় এথিক্স ৰিলেটেড ইছ্যুবোৰ আৰু জেনেৰেলি ছাৰৰ এছাম বাজেটৰ যোনটো আছিলে সেইটো লেকচাৰো বহুত ইম্পৰ্টেণ্ট আছিলে চিন্ময় ছাৰৰ অসম স্পেচিফিক যিখিনি আছিলে সেইটো বহুত হেল্প কৰিছিলে মোক মেইনছ ইণ্টাৰভিউ ইভেন প্ৰিলিমছতো হেল্প কৰিছিলে আৰু মৃদুল ছাৰে মোক ইণ্টাৰভিউত হেল্প কৰিছিলে কাৰণ মোৰ ইণ্টাৰভিউ সবচে উইক পইণ্ট আছিলে মৃদুল ছাৰে উইক পইণ্টবোৰ কৈছিলে মোৰ ক'ত উইক পইণ্ট আছিলে আৰু তেনেকৈ মই এইবাৰ সাকসেসফুল হ'ব পাৰিছোঁ যোনে এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা যোনে মানে UPSC বা APSC নিচিনা কম্পিটিটিভ এক্সামিনেশ্যন যোনবোৰ ট্ৰাই কৰি আছে সেইটোক এইটোৱে মানে ছাজেশ্যন দিম কি মানে নিজৰ এটা পাথ ওলাবলৈ ফলো কৰিব নালাগে ইভেন মানে মোৰ যোনটো পাথ থাকে টপাৰ্ছবোৰৰ মানে কথা বেছি মানে চিৰিয়াছলি ল'ব নালাগে নিজৰ মানে এটা ডেফিনেটিভ পাথ এটা ওলাব লাগে বাকী যিবোৰ বেছিক বুকছ আছে সেইবোৰ ফলো কৰি কিনে নিজৰ এটা মানে ডাইৰেক্টিভ মানে বা নিজৰ ডাইৰেকশ্যন এটা ওলাই কিনে সাকসেসফুল হ'ব পাৰিব তেনেকৈ মোৰ টিপছ এইটোৱে হ'ল কি মানে যোনবোৰ মানে বেছিক্স আছে বা কনচেপ্টছ আছে সেইটো বেছি ক্লিয়াৰ কৰিব লাগে আৰু যোনবোৰ মানে থিংকিং প্ৰচেছ আছে এইটো মানে কাম থাকিব লাগে তেনেহ'লে মানে কুৱেশ্যনবোৰ যেতিয়া এটেম্প কৰিব পাৰিব আৰু বেছিকৈ মক দিব লাগে প্ৰিলিমছৰ যিটো মানে প্ৰিলিমছটো এপ্ৰ'চ হৈ আছে 17 মাৰ্চ টু ডেডলাইন টেণ্টেটিভ ডেট দিছে থেংক ইউ